হেল্ল' গাইজ নমস্কাৰ মই প্ৰশান্ত আৰু দেউৰী ব্লগাৰ ইউটিউব চেনেল তৰফৰ পৰা মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। দেশত লোকসভা ইলেকশ্যন আৰম্ভ হৈ আছে, গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে PM কিষাণ সন্মান নিধিৰ অধীনত যিমানসকল হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীক 16 নম্বৰ কিস্তিটো প্ৰদান কৰিবৰ কাৰণে তেখেতে ইতিমধ্যে দিয়া কামটো আৰম্ভ কৰিছে। আৰু এটি ভাল খবৰ তেখেতে জনাইছে, এইবাৰৰ পৰা পইচাটো ডাবল কৰি দিছে। প্ৰতিজন হিতাধিকাৰীয়ে বছৰি 12,000কৈ পাবলৈ সক্ষম হ'ব। তাৰমানে আগতে যদি 2,000 পাইছিলে, এইবাৰৰ পৰা 4,000কৈ পাব। 3 4 গুণ 12,000 টকাকৈ পাব বুলি ঘোষণা কৰিছে তেখেতে। ভাৰতৰ কিছুমান ৰাজ্যত ইতিমধ্যে ধনৰাশিটো সোমাই গৈছে বেংকত, আৰু আমাৰ অসমতো এই দাঁতিকাষৰীয়া নৰ্থ ইষ্টতো এই ধনখিনি কম সময়ৰ ভিতৰতে সোমাব। কেতিয়া পাব, কি কৰিব লাগিব পাবলৈ, এই গোটেইখিনি কথা আজি ভিডিঅ'ৰ যোগেদি মই জনাবলৈ গৈ আছোঁ। প্ৰিয় দৰ্শকবৃন্দ, এটি কথা আপোনালোকে গম পাই আছে, ইউটিউব ভিডিঅ'ৰ যোগেদি অনেক চেনেলে প্ৰচাৰ কৰি আছে যে 8,000কৈ দিব, 12,000কৈ দিব, 18,000কৈ দিব, 25,000কৈ দিব। এনেকৈ পইচাটো পাব, কিন্তু কেনেকৈ পাব, কিয় পাব এই কথাখিনি হয়তো নাজানে। আজি ভিডিঅ'ৰ যোগেদি মই কথাখিনি জনাবলৈ লৈছোঁ, খুঁটিনাটি গোটেইখিনি কথা। একাংশ হিতাধিকাৰীৰ অবজাৰভেশ্যন প্ৰক্ৰিয়াটো কৰিবলৈ যাওঁতে কিছুমান হিতাধিকাৰীৰ ধনৰাশিটো জমা নোহোৱা হৈ আছে। তেখেতলোকে KYC কৰিব লাগিব। KYC যদি ফেব্ৰুৱাৰী মাহৰ শেষ ভাগতেই যদি তেখেতলোকে যদি কৰি দিয়ে, আফটাৰ 15 days তেখেতলোকে ধনৰাশি পাবলৈ একেলগে পাব। আটাইকেইটা ইনষ্টলমেণ্ট, যিমানটা ইনষ্টলমেণ্ট বন্ধ হৈ আছিলে, তেখেতলোকে একেলগে সেই ধনখিনি পাবলৈ সক্ষম হ'ব। আৰু তেতিয়া হয়তো কাৰোবাৰ যদি 9টা বন্ধ হৈ আছে, কাৰোবাৰ যদি 6টা বন্ধ হৈ আছে, 6 4 গুণ 24,000 টকা, তেনেকুৱা ধৰণে ধনখিনি মানে বেংকত DBT মাধ্যমৰ যোগেদি ভৰাই দিব। গতিকে দৰ্শকসকল, যদি আপোনালোকৰো কোনোবাৰ যদি এই আঁচনিৰ যোগেদি যদি হিতাধিকাৰী হয় আৰু যদি কিস্তিৰ ধন যদি বন্ধ হৈ আছে, ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটোৱেই লাষ্ট দিন, সকলোৱে তাত pmkishan.gov.in পৰ্টেলত যাব, আৰু তাতে এটা KYC অপশ্যন আপোনালোকে দেখিবলৈ পাব। সেই অপশ্যনত গৈ পেলাই নিজৰ আধাৰ নাম্বাৰ দি KYC কৰিব লাগিব। KYC কৰাৰ পাছত 15 দিনৰ পাছত আপোনালোকৰ ধন নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত জমা হ'ব। আৰু এটি ডাঙৰ খবৰ আছে, যিসকল হিতাধিকাৰী এই আঁচনিৰ যিখিনি নিয়ম আছে, নিয়মৰ বাহিৰত যদি তেখেতলোকে যদি গ্ৰহণ কৰি আছে ধনৰাশি, তেতিয়াহ'লে তেখেতলোকৰ ধন চৰকাৰে ঘূৰাই বিচাৰিব আৰু ঘূৰাই দিবলগীয়া হ'বগৈ। সেই গতিকে তাত এটা নতুনকৈ সেই পৰ্টেলটোত, চৰকাৰী যিটো পৰ্টেল আছে, চৰকাৰী পৰ্টেলটোত এটা অপশ্যন আছে ভলণ্টিয়াৰ বুলি, তাত ক্লিক কৰি পেলাই আপোনালোকে নিজৰ সেই ধনৰাশি ঘূৰাই দিব পাৰিব। গতিকে অতিকে জৰুৰী খবৰ, কম সময়ৰ ভিতৰতে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহটোৰ ভিতৰতে আপোনালোকে KYC কৰক, আৰু এই আঁচনিৰ যোগেদি আপোনালোকে চৰকাৰৰ হিতাধিকাৰীৰ সুবিধা লাভ কৰক। আৰু আজিলৈ ভিডিঅ'টি মই আপোনালোকক এইখিনিকে জনালোঁ। তেতিয়াহ'লে নিশ্চয়কৈ এটা লাইক কৰিব, আৰু যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব। ধন্যবাদ। জয় ভাৰত।